নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমাৰ সকলোৰে দীৰ্ঘদিনীয়া আন্দোলন দাবীৰ মূৰত এটি ভাল খবৰ যে 24 আগষ্ট 2024 তাৰিখে চেণ্ট্ৰেল কেবিনেটে ইউনিফাইড পেঞ্চন স্কিম বুলি পেঞ্চনৰ এটা নতুন স্কিম ঘোষণা কৰিছে। স্কিমটিত কি কথা উল্লেখ কৰিছে, কি হ'ব গৈ আছে, সম্পূৰ্ণ কথা মই বিশ্লেষণ কৰিবলৈ এই ভিডিঅ'টোত চেষ্টা চলাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। প্ৰথম পইণ্টটোৱে হ'ল এচিয়ৰ্ড পেঞ্চন পাব, অৰ্থাৎ NPSত কোনো ধৰণৰ পেঞ্চনৰ এচুৰেঞ্চ নাছিলে আপুনি কিমান টকা পাব বা কি পাব, কিন্তু ইউনিফাইড পেঞ্চন স্কিমৰ আণ্ডাৰত OPSত যিদৰে 50% লাষ্ট পে'মেণ্ট ড্ৰৰ পৰা 50% পেঞ্চন পাইছিলে, ঠিক সেইদৰে UPSৰ আণ্ডাৰতো এজন কৰ্মচাৰীয়ে 50% পেঞ্চন পোৱাৰ ব্যৱস্থা কৰিছে। কণ্ডিশ্যন এটা লগাই দিছে, সেইটো হৈছে কোৱালিফাইং ছাৰ্ভিচ পিৰিয়ডটো দি দিছে 25 বছৰ মিনিমাম তেখেতে ছাৰ্ভিচ কৰিব লাগিব। 25 বছৰতকৈ কম ছাৰ্ভিচ কৰিলে কি হ'ব মই সেই কথা আপোনালোকক জনাম। ইয়াতে উল্লেখ কৰিছে যে প্ৰপৰ্চনেট ফৰ লেচাৰ ছাৰ্ভিচ পিৰিয়ড আপ টু এ মিনিমাম অফ 10 years অফ ছাৰ্ভিচ, যে অতি কমেও 10 বছৰ তেখেতে ছাৰ্ভিচ কৰিবই লাগিব আৰু 10 বছৰৰ পৰা 25 বছৰতকৈ কম সময়খিনিত সমানুপাতিকভাৱে তেখেতৰ পেঞ্চনটোৰ ব্যৱস্থা কৰা হ'ব। অৰ্থাৎ 25 বছৰ মিনিমাম ছাৰ্ভিচ কৰিলে যিহেতু 50% পায়, ঠিক সেইদৰে যদি আমি কেলকুলেশ্যন কৰোঁ প্ৰপৰ্চনেট হিচাপে আহোঁ, 24 বছৰ যদি তেখেতে ছাৰ্ভিচ কৰিছে তেতিয়াহ'লে আমি 48% বুলি ধৰিব লাগিব। যদি 20 বছৰ চাকৰি কৰিছে তেতিয়াহ'লে 40% পেঞ্চন পাব বুলি ধৰিব লাগিব। যদি 15 বছৰ চাকৰি কৰিছে তে প্ৰপৰ্চনেট হিচাপত তেখেতে লাষ্ট যি দৰমহা পাইছিলে সেইটোৰ পৰা তেখেতে 15 বছৰ চাকৰি কৰিলে 30% পেঞ্চন পাব বুলি আমি ধৰি ল'ব লাগিব, সেইটো মিনিমাম। তাৰপিছত হ'ল এচিয়ৰ্ড ফেমিলি পেঞ্চনো পাব, অৰ্থাৎ যদি কোনোবা ব্যক্তিয়ে পেঞ্চন পাই থকা অৱস্থাত তেখেতৰ মৃত্যু হয় তেতিয়াহ'লে তেখেতৰ পৰিয়ালে 60% পেঞ্চন পাব এমপ্লয়ীজনে লাষ্ট যোনটো পেঞ্চন ড্ৰ কৰি আছিল তাৰ পৰা। ধৰি লওক X তাৰিখে এজন ব্যক্তি ৰিটায়াৰ কৰিলে আৰু Y তাৰিখে তেখেতৰ ডেথ হৈ গ'ল। চ' X তাৰিখে ৰিটায়াৰ কৰাৰ পাছৰ পৰা Y তাৰিখলৈকে তেখেতে যিমানখিনি যোনটো ধন পেঞ্চন হিচাপে মান্থলি পাই আছিলে, ইমিডিয়েটলি তেখেতৰ সেই Y তাৰিখৰ পৰা সেই পেঞ্চনটিৰ 60% ধন তেখেতৰ ফেমিলিয়ে পেঞ্চন হিচাপে পাব। অৰ্থাৎ UPSৰ আণ্ডাৰত এজন পেঞ্চনাৰ যোন হ'ব, তেখেতে যদি 20,000 টকা পেঞ্চন পাই আছিলে তেতিয়াহ'লে তেখেতৰ মৃত্যুৰ দিনাখনৰ পৰা তেখেতৰ পৰিয়ালে 12,000 টকা পেঞ্চন পাব। আৰু এচিয়ৰ্ড মিনিমাম পেঞ্চন এটা পাবই। NPSত মিনিমাম পেঞ্চন 1,500-700 টকালৈকেও হোৱা আমি শুনা পাইছিলোঁ বা দেখা পাইছোঁ, কিন্তু ইউনিফাইড পেঞ্চন স্কিমৰ আণ্ডাৰত এজন ব্যক্তিয়ে 10 বছৰ মিনিমাম ছাৰ্ভিচ কৰাৰ পিছত তেখেতে অতি কমেও 10,000 টকা পাৰ মান্থ পেঞ্চন পাব। অতি কমেও 10,000 টকা প্ৰপৰ্চনেট হিচাপে যোনটো আহিব সমানুপাতিক হিচাপে। যদি সমানুপাতিকৰ সংখ্যাটো ধনৰাশি কিবা কাৰণে 9,000 8,000 টকা আহি গ'ল, সিমানখিনি কমি গ'ল তেখেতৰ বেছিক পে' আৰু ডিয়াৰনেছ এলাউন্স মিলাই পেলাই, তেতিয়াহ'লে কিন্তু তেখেতে সেই 8,000 বা 7,000 বা 6,000 টকা পেঞ্চন নাপায়, তেখেতে অতি কমেও 10,000 টকা পেঞ্চনৰ ব্যৱস্থা এই ইউনিফাইড পেঞ্চন স্কিমত ৰখা হৈছে। আৰু বহুতৰ মনত এটা ডাউট আহিছিল যে আমি ডিয়াৰনেছ ৰিলিফ বা DA বুলি আমি যাক সহজতে জানো, এই ইউনিফাইড পেঞ্চন স্কিমৰ আণ্ডাৰত DA ব্যৱস্থা আছেনে নাই। আপোনালোকে ইয়াত স্ক্ৰীণত দেখা পাই আছে যে DA ব্যৱস্থা আছে। যিদৰে ছাৰ্ভিং এমপ্লয়িজ কৰ্মৰত কৰ্মচাৰীসকলে যিদৰে DA পায়, ঠিক একেদৰে এই ইউনিফাইড পেঞ্চন স্কিমৰ আণ্ডাৰত থকা পেঞ্চনাৰসকলেও DA পাব। এই পইণ্টটোতো বহুতৰ খেলি মেলি এটা আছে যে লামচাম পে'মেণ্ট এটা দিব যেতিয়া তেখেতে ৰিটায়াৰমেণ্ট হ'ব UPSৰ আণ্ডাৰত, ইন এডিশ্যন টু গ্ৰেচুইটি। এই কথাটো মন দিব, গ্ৰেচুইটিৰ উপৰঞ্চি হিচাপে আমাৰ এজন ব্যক্তি যেতিয়া চাকৰি কৰি পেলাই তেখেত ৰিটায়াৰমেণ্ট হয় তেতিয়া পেঞ্চন পায় আৰু লগতে গ্ৰেচুইটি পায়। গ্ৰেচুইটি হৈছে টোকেন অফ থেংকছ, মানে আপুনি 60 বছৰ আমাক দিছে তাৰ টোকেন অফ থেংকছ হিচাপে আপোনাক গ্ৰেচুইটি এমাউণ্ট এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হয়। আৰু তাৰ লগতে ইয়াত এটা লামচাম ধন দিয়াৰ ব্যৱস্থা কৰিছে।
এই লামচাম এমাউণ্টটো কিদৰে দিব সেইটো উল্লেখ কৰিছে যে আপোনাৰ লাষ্ট আপোনাৰ যোনদিনাখন ৰিটায়াৰমেণ্ট হৈছে সেই ডেটত আপোনাৰ যোনটো পে প্লাছ ডিএ আছিলে তাক আপুনি 10 দি হৰণ কৰিব লাগিব আৰু যেহেতু 6 মান্থ অফ সাৰ্ভিস কমপ্লিট কৰাৰ কাৰণে দিব গতিকে এবছৰত 6 মান্থ অফ সাৰ্ভিস আপুনি দুবাৰ কমপ্লিট কৰিব গতিকে আপুনি যিমান বছৰ চাকৰি কৰিব তাক 2 দি পূৰণ কৰিব আৰু যোনটো আপোনাৰ পে প্লাছ ডিএ আছিলে লাষ্ট তাক আপুনি 10 দি হৰণ কৰিব অৰ্থাৎ আপুনি ধৰি লওক আপুনি 20 বছৰ চাকৰি কৰিছে তেতিয়াহ'লে আপোনাৰ মানে 6 মান্থকে ধৰিলে 20 বছৰত 40 হ'ব আৰু যদি আপোনাৰ লাষ্ট পে প্লাছ ডিএ 20,000 টকা আছিলে তাক 10 দি হৰণ কৰিলে 2,000 হ'ব সো 40 পূৰণ 2,000 অৰ্থাৎ আপুনি 80,000 টকা লামচাম পাব ৰিটায়াৰমেণ্টৰ সময়ত গ্ৰেচুইটি আৰু পেঞ্চনৰ উপৰঞ্চি হিচাপে আৰু বহুতৰ মনত এইটো ডাউটো আছে যে এই লামচামটোৱে আপোনাৰ পেঞ্চনত কিবা এফেক্ট কৰিব নেকি সেইটো ক্লিয়াৰলি কৈ দিছে যে পেঞ্চনৰ যোনটো এচিউৰ্ড এমাউণ্ট আছে তাক এই লামচাম এমাউণ্টটোৱে ৰিডিউচ নকৰে কমাই নিদিয়ে এতিয়া এটা ডাঙৰ প্ৰশ্ন আমাৰ মনত আছে যে আমি এনপিএছত যেতিয়াৰ পৰা আমি চাকৰিত জইন কৰিছোঁ আমি 10% টকা ইতিমধ্যে দি আছোঁ এতিয়া সেই 10% আমাৰ পৰা যোনটো শ্বেয়াৰ যায় ইউপিএছতো সেই শ্বেয়াৰ ল'ব নেকি কথাটো ক্লিয়াৰ নহয় যদিও মোৰ বোধেৰে কোনো কাৰণতে ইউপিএছত 10%টো আমাৰ পৰা কাটি নলয় সেইটো গভৰ্ণমেণ্টৰ ফালৰ পৰা এতিয়া ইউপিএছত দিয়াৰ ব্যৱস্থা কৰিব তাৰ লগত আৰু এটা প্ৰশ্ন আহে যে আমি ইতিমধ্যে 10%কে যিমানখিনি টকা আমি এনপিএছত দিলোঁ বা এনপিএছত জমা হৈ আছোঁ সেই টকাখিনিৰ কি হ'ব সেই টকাখিনি আমাক উভতাই দিব নে সেই টকাখিনি আমি ৰিটায়াৰমেণ্ট হোৱাৰ পিছত পাম নে সেই টকাখিনি আমাৰ এই ইউপিএছত লগাই দিব এই কথাখিনি এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই যেহেতু কালি যোৱা 24 আগষ্ট তাৰিখে এই কেবিনেট পাছ হৈছে ইয়াৰ যিখিনি নীতি নিয়ম আৰু বনাবলগীয়া নিশ্চয় আছে সেইখিনি কথা ভৱিষ্যতলৈ যেতিয়া আমাৰ হাতলৈ তথ্য আহি পৰিব তেতিয়া আপোনালোকক জনাবলৈ নিশ্চয় চেষ্টা কৰিম কিন্তু আজি তাৰিখতে কথাটো কৈ দিব পৰা নাযায় যে সেই আমি ইতিমধ্যে জমা কৰা এনপিএছৰ ধনখিনিৰ লগত গভৰ্ণমেণ্টে কি কৰিব আৰু ইয়াত আৰু এটা কথা আছে যে ভিআৰএছ লোৱাৰ ক্ষেত্ৰত কি হ'ব ভিআৰএছ লোৱা সকলেও 50% তেখেতে এচিউৰ্ড পেঞ্চন পাব কিন্তু ইয়াতো কণ্ডিশ্যনটো হ'ল মিনিমাম 25 বছৰ তেখেতে সাৰ্ভিস কৰিব লাগিব আৰু যি মিনিমাম 50% এচিউৰ্ড পেঞ্চন তেওঁ পাব সেইটো ৰিটায়াৰমেণ্টৰ ডেটৰ পৰা তেখেতে পাব চেষ্টা কৰিলোঁ যিমানখিনি ইনফৰমেশ্যন আপোনালোকক দিব পৰা গৈছিলে মোৰ বোধেৰে মই যিখিনি বুজি পাইছোঁ ইয়াত যদি কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব আৰু ভৱিষ্যতে আৰু কিবা খবৰ পালে মই নিশ্চয় আপোনালোকক দিবলৈ চেষ্টা কৰিম চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ